ছটা ৰাইজ এয়া জিতুবা ব্লগছৰ তৰফৰ পৰা মই আপোনালোকক প্ৰথমতে হোলীৰ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোক সকলোৱে ভালে কুশলে আছে। এয়া বৰপেটা সত্ৰৰ ৰাতি প্ৰায় 12 বজাৰ দৃশ্য হয়। ইয়াতে ৰাতি 12 বজালৈকে হোলী এনেকৈ পৰিৱেশন হৈ থাকে। আৰু এইটো দেখিবলৈ পাইছে আপোনালোকে, এইটো নামঘৰ। এইবোৰ স্থানীয় ৰাইজ আৰু বহু দূৰ দূৰণিৰ পৰা ৰাইজসকল আহিছে ইয়াতে। এই ঠাইত দেখিবলৈ পাইছে আপোনালোকে, ইয়াতে ফাংচন হৈ আছে। এইখন এখন মঞ্চ হয়। মোৰ কেমেৰাটো কমজোৰি, সেইকাৰণে গোটেইখিনি দেখুৱাব পৰা নাই, তথাপিও যি পাৰিছোঁ দেখুৱাইছোঁ। এই আপোনাৰ ৰাতি 12 বজাৰ দৃশ্য হয়। এইটো আপোনাৰ নামঘৰ। এই ৰাইজবোৰ এনেকৈ আহিছে আৰু হয়তো গোটেই ৰাতি এনেকৈ থাকিব কিজানি। সেইকাৰণে ময়ো নাজানো আচলতে এনেকুৱা হয় বুলি। আজি দেখি পেলাই মনটো ভাল লাগিলে আৰু এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে সকলোৱে চাওক বৰপেটাৰ হোলী। এইখন হ'ল মেইন দুৱাৰমুখ বুলি কোৱা হয় সত্ৰৰ। এইখন সত্ৰ আৰু এইবোৰ সত্ৰৰ যি বাৰাণ্ডা হয়, বাৰাণ্ডাত সকলোৱে বহি তেনেকৈ হোলী গীত ঠায়ে ঠায়ে গাই আছে। তাৰমানে অকল এঠাইত বুলি নহয়, ঠায়ে ঠায়ে গাই আছে হোলী গীত। এয়া সত্ৰত এইবোৰ মানুহ, এইবোৰ হাজাৰ হাজাৰ, এইবোৰ এইপিনে হোলী চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। এয়া আপোনালোকৰ ৰাতি 12 বজাৰ দৃশ্য হয়। ইয়াত এতিয়া 12টা বাজিছে নে কি পাইছে গমেই নাপায়। আপোনালোকে আহিব কেতিয়াবা, খুব ভাল পাব চাই। এয়া চাওক, এয়া চাওক। ইয়াত আচলতে হোলী বুলি কওঁতে অকল হোলীয়ে নহয়, ইয়াত এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰভু ভগৱন্ত ঈশ্বৰ পুৰুষৰে গুণানুকীৰ্তন গাই থকা হৈছে। এই ৰাতি প্ৰায় 12 বজাৰ দৃশ্য হয়, আপোনালোকে ইয়াত দেখিবলৈ পাইছে। ইয়াত আচলতে যিসকলে ৰং ঘঁহি পেলাই হোলী গাইছে সেয়াই নহয়, ইয়াত আচলতে একমাত্ৰ প্ৰভু ভগৱন্ত ঈশ্বৰ পুৰুষৰ নাম গুণানুকীৰ্তন গাই থকা হৈছে। এয়া হয়তো ইয়াতে স্থানীয় ৰাইজ হ'ব পাৰে এইবোৰ। এয়া চাওক, এয়া চাওক। গতিকে ৰাইজসকল ঠিক আছে, মই আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই কিছু যা যোগাৰ আচলতে অনা নাছিলোঁ, সেইকাৰণে মোৰ অকণমান ভিডিঅ' কৰাত কষ্ট হৈছে। তথাপিও যিখিনি পাৰিছোঁ কেমেৰাৰে কৰিছোঁ, আপোনালোকে চাব আৰু মোক এটা লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিব। জয় জুবিন দা।